বহুত কথা আছে, কিছু কথা আমি ইয়াত আজি প্ৰকাশ কৰিছোঁ, কিছু কথা আৰু প্ৰকাশ কৰিবলগীয়া আছে। ভৱিষ্যতে এই কথাবিলাক আমি কৈ যাম। আমি বিচাৰিছোঁ যে সকলো আমাৰ দাদা ভাই, সকলো আমাৰ সংগ্ৰামৰ মাজেদি অহা নেতৃত্ব আৰু নেতা সকলোৱে যদি বিবেচনা কৰে, বিচাৰ কৰে যে জাতি একেলগে আগুৱাই যাব লাগে, জাতি আৰু বহুত কৰিবলগীয়া আছে। উপেন ব্ৰহ্মৰ যি এটা সপোন বড়ো জাতিক প্ৰতিষ্ঠা কৰা, সেইটো আমি বাস্তৱত ৰূপায়ণ কৰিব লাগে। আন আন জাতি জনগোষ্ঠীক আগুৱাই যাব লাগে। তেওঁলোকৰো বিভিন্ন জাতি জনগোষ্ঠীৰো কিছু বেদনা, কিছু ক্ষোভ আছে, সেইবিলাক আমি আগুৱাই নিব লাগে। আৰু 2024 চনত এই কথাকে লৈ পেলাই আমি আলোচনা কৰিছিলোঁ। আলোচনা যথেষ্ট গুৰুত্বপূৰ্ণ আছিল, ফলপ্ৰসূ আছিল। কিছু এজেণ্ডা, কিছু সূত্ৰ তাত তৈয়াৰ কৰা হৈছিল যে নিৰ্বাচন যদি খেলিব লাগে কেনেকৈ খেলিব, বুজাবুজি কি আধাৰত হ'ব লাগে, কেনেকৈ বিবেচনা কৰিম। আৰু এই গোটেই প্ৰসংগটো লৈ পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওচৰত আমি গৈছিলোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এবাৰ টেবুলত বহি আলোচনা কৰক। কাৰণ যোৱা 10-15টা বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, প্ৰমোদ বড়ো ডাঙৰীয়া এবাৰ দিল্লীত আৰু গুৱাহাটীতো আলোচনা হৈছিল, নোহোৱা নহয়। এইটো এটা পৰ্যায় গ'ল। ইয়াৰ পিছত আকৌ দিল্লীত মানে 2021ত প্ৰমোদ বড়ো ডাঙৰীয়া, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ মাজত আলোচনা হৈছিল। এইটো এটা চেপ্টাৰ গ'ল। কিন্তু আলোচনাৰ অন্তত ৰিলেশ্যন যি ধৰণে থাকিব লাগিছিল তাত কিছু ব্যাঘাত জন্মিছিল আৰু যিবিলাক ক'ব নলগীয়া কথা, এইবিলাক মানে কথাবিলাক ওলাইছিল, যাৰ কাৰণে সেই আলোচনা মানে ভংগ হৈ গৈছিল। আৰু পুনৰ দুই নেতৃত্বই যি আলোচনা কৰিছিল, জাতীয় দল সংগঠনখিনি আমি দায়িত্ব সহকাৰে আগুৱাই লৈ যাব পাৰোঁ নেকি, তাৰ কাৰণেহে আমি সেইটো দায়িত্ব সহকাৰে আমি আগবাঢ়িছিল। ডিচেম্বৰ মাহত 2024ত আলোচনা প্ৰসংগত এই কথাবিলাক নিয়াৰিকৈ টেবুলত চৰ্চা হৈছিল, আলোচনা হৈছিল। আৰু সেই আলোচনাটো আগবঢ়াই নিয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিবিলাক কথা কৈ আছে, ইয়াৰ বাস্তৱতা আছে, কিন্তু কাকবা দুখ ঠেলিব নালাগে, কাকবা আঙুলি টুৱাব নালাগে, সেইটোহে সঁচা কথা। কিয়নো এই আলোচনাত ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া, খাম্ফা বৰগোহাঞি ডাঙৰীয়া, নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সনীন বসুমতাৰী ডাঙৰীয়া, মই আমি একেলগে 4জন আছিলোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত আলোচনা হৈছিল। ইয়াৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াক আমি কথাটো অৱগত কৰিছিলোঁ। অৱগত কৰি পেলাই ভৱিষ্যতে এই কথাটো লৈ পেলাই পুনৰ আলোচনাৰ কাৰণে এটা পথ আমি ৰাস্তা তৈয়াৰ কৰিছিলোঁ। কিন্তু ইয়াৰ মাজতে দলৰ মজিয়াত বিভিন্ন নেতৃত্বৰ মাজত দুই দলৰ আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ আৰম্ভ হৈছিল। চিডলি যি বাই ইলেকশ্যন, এই আক্ৰমণ আৰু প্ৰত্যাক্ৰমণত মানে এটাক আৰু কাউণ্টাৰ এটাকৰ যি এটা বাক্যবান, তাত আলোচনাৰ পৰিৱেশটো বিনষ্ট হৈছিল। সেই বিনষ্ট হোৱা পৰিৱেশটো পুনৰ নিৰ্মাণৰ কাৰণে আমি চেষ্টা নচলোৱা নহয়, চলাইছোঁ। কিন্তু দুই দলৰ শীৰ্ষ নেতৃত্ব আগবাঢ়ি আহিব লাগিব। আমি চেষ্টা চলালে নহ'ব। ৰাইজে সদায় শান্তি, একতা, সমন্বয়, বুজাবুজি বিচাৰে, কিন্তু দলে বিচাৰিব নাই দলৰ নীতি আদৰ্শ কি হ'ব আৰু দুই দলৰ চিন্তা, তেওঁলোকৰ বিচাৰ বিবেচনা কি আছে, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু তেওঁলোকে দুই দলে বা তিনিটা দলে যদি এটা এজেণ্ডা, এটা পইণ্টত, এটা বিন্দুত যদি ৰাখে যে হয় আমি আলোচনা কৰাটো মানে ভাল, হয় আমি আলোচনা কৰিব লাগে, তেতিয়াহ'লে আজিও সময় আছে যে আমি এটা বিন্দুত এটা সূত্ৰ ওলাই পেলাই আমি আলোচনা হোৱাটো ভাল। বুজাবুজি হ'ব না নাই, মিত্ৰতা হ'ব না নাই, এইটো পিছৰ কথা আহিব। কিন্তু আলোচনা পুনৰ মিলাটো বা পুনৰ আলোচনা কৰাটো ভাল, সেই কথাটো যদি দুই দলে চিন্তা কৰে, নিশ্চয় তাত এটা ৰাস্তা ওলাব। আৰু যদি চিন্তা নকৰে, এইটো তেওঁলোকৰ কথা, তেওঁলোকে বিবেচনা কৰিব। নাই, মই সদায় আশাবাদী। আৰু গোটেই পৃথিৱী, গোটেই জাতীয় ইছ্যু, জাতীয় বিষয় বা আমাৰ জীৱনটোৱে আশাত চলে। আৰু আশা কৰিলে আমি ফল পাওঁ। আৰু মই সদায় দৃঢ় বিশ্বাসী যে জাতিৰ যি এটা ক্ৰুচিয়েল কণ্ডিশ্যন, জাতিৰ যি এটা পৰিৱেশত আমি এটা আশা, এটা মানে যি আমাৰ যি চিন্তা আৰু এটা দৃঢ়তাৰে, সততাৰে আমি আগবাঢ়িলে আমি ফল পাম, সেইটো আমি দৃঢ় বিশ্বাসী। বাকী সময়ত দেখা যাব আৰু সময়ে এই বাতাবৰণটো সৃষ্টি কৰিব বুলি মই বিশ্বাসী। ধন্যবাদ। নাই, নেতৃত্ব ল'ব সাজু বা সাজু নাই, এইটো কথা নাই। আমি আহ্বান জনাইছোঁ
পৰিৱেশে ইয়াক নিৰ্মাণ কৰিব আৰু যেতিয়া পৰিৱেশ নিৰ্মাণ হ'ব আমি গোটেই দল সংগঠন সদায় ইয়াৰ কাৰণে সাজু আছোঁ। অকল ইয়াত এপছো বুলি মই ক'ব বিচৰা নাই। প্ৰাক্তন NDB, প্ৰাক্তন BLT, বড়ো সাহিত্য সভা, ABUF, বড়ো হাৰিমু আফাদ, আন জাতীয় দল সংগঠন, আন যি জাতীয় মানে বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠন তেওঁলোকেও 30টা জনগোষ্ঠীয় সংগঠন আছে CCBTR তেওঁলোকেও সদায় আগ্ৰহী যে আমি সমন্বয় ভাতৃত্ববোধেৰে আগুৱাই যাব লাগে। ধন্যবাদ। হৈ যাব। মন্তব্য কৰিছে এটা যে UPPL আৰু BJPৰ লগত তেখেতসকলক ল'ব লাগে, একেলগে তেখেতসকলক থাকিব বিচাৰিছে। কোনে আহ্বান জনাইছে? মন্ত্ৰী এটা মন্তব্য কৰিছে UPPL আৰু BJPৰ বিজেপিটো সদায় একেলগেই আছে। যোৱা 15টা 17টা বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যেতিয়া চৰকাৰ চলাইছিল এটা সময়লৈকে কংগ্ৰেছৰ লগত আছিল। 2016 পৰা BPF BJP লগত থাকিল বা BJP BPFক সহায় কৰিছিল কাউন্সিল চলোৱাত বা ৰাজ্যৰ একেলগে চৰকাৰ চলাইছিল, কেন্দ্ৰীয় MP আছিল। BJPয়ে BPFক সহায় কৰিছে আৰু BPF BJP একেলগে আছিল 2016 পৰা। 2020 চনৰ পৰা UPPL আৰু BJP আৰু GSPৰ মাজত একেলগে বুজাবুজি কাউন্সিলৰ চৰকাৰ হৈছে আৰু 2021ত অসমত BJP, AGP আৰু UPPL একেলগে চৰকাৰ বনাইছে। তাৰ মানে BJPয়ে সদায় আঞ্চলিক শক্তিক সহায় কৰি আহিছে আৰু এই সহায়ৰ যি এটা হাত, এই যি সহায় সহযোগিতাৰ যি আশীৰ্বাদ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু BJP দলে আঞ্চলিক শক্তিক সহায় কৰি পেলাই এই আঞ্চলিকতাবাদৰ যি এটা আত্মনিয়ন্ত্ৰণৰ যি এটা BTC BTR সেইটো শক্তিশালী কৰাত সদায় সহায় কৰি আহিছে আৰু সহায় কৰাটো আমি ভাল পাম। ইয়াত আমাৰ একো ক'বলগীয়া নাই। আপোনালোকে সহায় কৰক আৰু সহায়ৰ মাজেদি সমিল মিলেৰে শক্তিশালীভাৱে সেই অঞ্চলটো আগুৱাই নিয়ক। ধন্যবাদ।